নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ নৱম অধ্যায় সুমন এক উপবনকেৰ অভ্যাস প্ৰশ্নলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আহাচোন আমি এবাৰ চাওঁ। ইয়াতে প্ৰথমতে কি দিছে? 3 समझो और रेखा खींचकर मिलाओ। ঠিক আছে, ৰেখা টানি মিলাব দিছে। প্ৰথমটো ইয়াত দিয়ে দিছে মিট্টি মানে জন। ঠিক আছে, মিলাব দিছে। নেক্সটটো কি দিছে? সূৰ্য অৰ্থাৎ সূৰ্য। এতিয়া আমি ইয়াৰে অৰ্থ কেইটা চাম। ধূপ, ধূপ মানে ৰ'দ। ঝুলা, ঝুলা মানে কি? ঝুলি থকা। চান্দনি, চান্দনি মানে কি? চন্দ্ৰৰ পোহৰ। জন, জনটোতো মিট্টিৰ লগত দিয়াই আছে। শোভা, শোভা মানে শোভা পোৱা। ঠিক আছে, ভ্ৰমৰ, ভ্ৰমৰ মানে ভুমুৰা। গতিকে সূৰ্যৰ লগত কোনটো মিলিব? আমি সকলোৱে জানো সূৰ্যৰ লগত মিলিব ধূপ। নেক্সট আছে পৱন, পৱন মানে বায়ু। এই অৰ্থকেইটা আমি পাই আহিছো। ঠিক আছে, গতিকে পৱনৰ লগত হ'ব ঝুলা মানে ঝুলি থকা বতাহৰ লগত। তাৰপাছত আছে চান্দ, চান্দৰ লগত কি হ'ব? চান্দনি, আমি সকলোৱে জানোৱে। তাৰপাছত গুঞ্জন, গুঞ্জন কিহৰ লগত মিলিব? গুঞ্জন মিলিব ভ্ৰমৰৰ লগত, কাৰণ ভুমুৰাৰ গুঞ্জন, ভ্ৰমৰকে গুঞ্জন। উপবন, উপবন মানে বাগিচা, বাগিচা কিহৰ লগত মিলিব? শোভা, নে বাগিচাখন শোভা পোৱাৰ কথা কৈছে। নেক্সট চাওঁ আহা। भाषा अध्ययन 1 प्रस्तुत कविता में कुछ शब्दों की पुनरुक्ति हुई है, आओ इनसे वाक्य बनाएं। ইয়াতে কি কৈছে? কেইটামান শব্দৰ, কবিতাটোত কেইটামান শব্দৰ পুনৰুক্তি হৈছে, মানে পুনৰ পুনৰ ব্যৱহাৰ কৰা হৈছে। যেনে अलग শব্দটো দুবাৰ কৈছে, अलग अलग। ঠিক আছে, अलग अलग হেৰে বাক্য বনাব দিছে। চাওঁ আহা। भारतवर्ष में अलग अलग धर्म के जाति है। এতিয়া ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ জাতিৰ লোকে বসবাস কৰে। अलग अलग ভিন্ন ভিন্ন। নেক্সট চাওঁ আহা। रंग रंग, हमारे भारत देश में रंग रंग के रंग रूपी लोग पाए जाते हैं। আমাৰ ভাৰতবৰ্ষৰ ভিন্ন ৰঙৰ লোক পোৱা যায়। नेक्स्ट চাওঁ আহা। क्यारी क्यारी, उपवन में क्यारी क्यारी फूल होते हैं। মানে বাগিচাত क्यारी क्यारी মানে খুব সুন্দৰ 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 ফুল ফুলে। झूल झूल, झूल झूल মানে झूली झूली। बच्चे झूलों पर झूल झूल कर मजा ले रहे हैं। মানে কি হৈছে? শিশুসকলে ঝুলনাত, হা, ঝুলো पर মানে ঝুলনাত, ঝুলনাত ঝুলি ঝুলি মজা লৈ আছে। ঠিক আছে, ইয়াতে মই এনেকে কেইটামান দিছো, তোমালোকে নিজৰ মতেও বাক্য ৰচনা কৰিব পাৰিবা। নেক্সট চাওঁ হা। 3 पर्यायवाची शब्द को समानार्थी शब्द अथवा समान अर्थ वाला शब्द भी कहते हैं। আমি আগতে পাই আহিছো পাঠবিলাকত যে पर्यायवाची, पर्यायवाची শব্দ কি বুলি কোৱা হয়? समानार्थक शब्द अथवा समानार्थ वाला शब्द कहा जाता है, মানে সমাৰ্থক শব্দ। ঠিক আছে, नीचे दिए गए शब्दों के दो दो पर्यायवाची शब्द लिखो। এতিয়া ইয়াতে দিছে धरती, धरती মানে পৃথিৱী। গতিকে ইয়াতে সমাৰ্থক শব্দ দিছো চোৱা, ধৰা और পৃথিৱী। তোমালোকে নিজৰ ইচ্ছামতে বসুন্ধৰা হয়, ভূ হয়, ঠিক আছে, ধৰিত্ৰী হয়। গতিকে ধৰতি, ধৰা, পৃথিৱী তোমালোকে নিজৰ মতে আৰু দিব পাৰা। सूरज, सूरज মানে সূৰ্য। ঠিক আছে, সূৰ্য। এতিয়া চোৱা সূৰ্য, দিৱাকৰ, ৰবি, এনেকে বহুত বিলাক আছে। ঠিক আছে, দিনকৰ, এনেকে বহুতখিনি আছে। চাঁদ, চাঁদৰ লগত চন্দ্ৰমা, শশী। ঠিক আছে, চাঁদৰ লগত চন্দ্ৰমা, শশী, এনেকে আৰু বহুত আছে, তোমালোকে নিজৰ ইচ্ছামতেও দিব পাৰিবা। উপবন, উপবন মানে বাগ, বাগিচা, বাগ, বাগিচা, সমান অৰ্থ। ঠিক আছে, নেক্সট চাওঁ আহা। 4 क खन के शब्दों के साथ ख खन के विपरीतक शब्दों को मिलाओ और खाली स्थानों में उन्हें भरो। এতিয়া ক খণ্ডত কেইটামান শব্দ আছে আৰু খ খণ্ডত কেইটামান শব্দ আছে। বিপৰীতাৰ্থক অৰ্থাৎ বিলোম শব্দ,
হা যেটো ইংৰাজীত অপজিট ৱৰ্ড বুলি কয় এতিয়া আমি ইয়াতে মিলাব লাগিব কোনটো বিপৰীত হয় ধূপ ধূপ মানে কি হয় ৰ'দৰ তাপ এতিয়া ধূপ ইয়াতে কি হ'ব আকাশ হ'বনে নিশ্চয় নহয় আকাশ মানে কি আমাৰ যেটো ওপৰত আছে আকাশ গগন তেনেকুৱা অনেকো নহব জন্ম ধূপৰ অপজিট জন্ম নহব গতিকে কি হ'ব চাও মানে তোমাৰ ধূপ মানে ৰ'দ চাও মানে ছা হৈ থকা ঠিক আছে নেক্সট আছে কি ধৰতি ঠিক আছে ধৰতি আকাশ ঠিক আছে অনেক আৰু জন কোনটো হ'ব ধৰতি মানে আমাৰ ভূভাগ তল ভাগ গতিকে ইয়াৰে বিপৰীত কি হ'ব আকাশ ইয়াৰে বিপৰীত হ'ব আকাশ ঠিক আছে নেক্সট চাও আহা এক মানে এটা ঠিক আছে এতিয়া কি হ'ব অনেক হ'বনে জন হ'ব নিশ্চয় অনেক হ'ব একৰ বিপৰীত অনেক মানে একতকে বেছি ঠিক আছে মৃত্যু আমি এতিয়া জানোই মৃত্যুৰ বিপৰীত কি হ'ব জন ঠিক আছে ধূপ ছাও ধৰতি আকাশ এক অনেক মৃত্যু জন ঠিক আছে नेक्स्ट आओ वहां 5 नीचे दिए गए वाक्य को देखो और समझो क हाथ में घड़ी है माने हाथत घड़ी আছে ঠিক আছে ख मेज पर किताब है मेज माने কি टेबल ঠিক আছে मेजत किताब আছে ग सीता घर में नहीं है सीता घरत নাই घ सूरज के उगने पर सवेरा होता है माने सूर्य उदय होले रातिपुआ হয় उगने पर माने उदय होले सवेरा माने रातिपुआ ठीक है इन वाक्यों में मैं और पर चिन्हों का प्रयोग हुआ है এই বাক্য কেইটাত কি হৈছে তোমালোকে চাবা মে আৰু पर ठीक है चिन्हों का प्रयोग हुआ है क्रिया जिस स्थान या समय पर घटित होती है उसके साथ मैं क्रिया जिस स्थान पर या समय पर घटित होती है उसके साथ मैं तथा पर चिन्ह जोड़ा जाता है ठीक है याते की কৈছে क्रिया जितु स्थाনত বা সময়ত ঘটিত হয় তাতে কি হয় মে বা पर ব্যবহার করা হয় ঠিক আছে नेक्स्ट आहा जब अंदर होने का भाव हो तब मैं जेतिया क्रियार কথাই কোৱা হৈছে যেতিয়া जब अंदर होने का भाव हो যেতিয়া ভিতৰত থকা ভাৱত হয় এতিয়া চাবাচোন চোৱা हाथ में घड़ी है हाथत घড়ीটো আছে ঠিক আছে सीता घर में नहीं है माने सीता घৰৰ ভিতৰত নাই जब की কৈছে ইয়াতে जब अंदर होने का भाव हो तब मैं और जब ऊपर होने का भाव हो तब पर चिन्ह का प्रयोग होता है যেতিয়া ভিতৰত থাকে তেতিয়া मैं আৰু যেতিয়া ওপৰত থাকে তেতিয়া কি হ'ব पर শব্দৰ ব্যৱহাৰ হ'ব ঠিক আছে ইয়াতে আমি চাওঁ আকৌ मेज पर किताब है पर माने मेजर ওপৰত কিতাপখন আছে তলত নাই ঠিক আছে ওপৰত আছে গতিকে ইয়াতে কি হ'ব पर सूरज के उगने पर ठीक है सूरज के उगने पर माने मे होले की होबो ভিতৰত उगने पर सूर्य उदय होले की হয় ৰাতিপুৱা হয় গটিকে ইয়াতে কি দিছে जब ऊपर होने का भाव हो तब पर चिन्ह का प्रयोग होता है ভিতৰত থাকিলে मे আৰু ওপৰত থাকিলে पर চিহ্নৰ ব্যৱহাৰ হয় नेक्स्ट आहा योग्यता विस्तार 1 अपने आसपास के किन्हीं 5 फूलों और उनके रंगों के नाम बताओ নিজৰ ওচৰে পাজৰে থকা কেইটামান 5টা ফুল আৰু ইয়াৰ লগতে ৰঙৰ নাম ক'ব কৈছে ইয়াতে চোৱা ফুল गेंदा फूल रंग की हबो पीला ইয়াত চোৱা এটো गेंदा फूल ঠিক আছে ইয়াৰে ৰংটো কি হয় पीला অৰ্থাৎ হালধীয়া তাৰ পিছত কি দিছে গোলাপ ঠিক আছে গোলাপটো ভিন্ন ৰঙৰ থাকে তথাপি মই ইয়াতে দিছো গোলাপ रंग है
লাল ঠিক আছে এইটো চোৱা লাল গোলাপ ঠিক আছে গেন্দা হল গোলাপ হল এতিয়া আহিল জেসমিন জেসমিন সফেদ সফেদ অৰ্থাৎ বগা এইটো চোৱা জেসমিন ফুল সফেদ অৰ্থাৎ বগা কমল হা কমল মানে পদুম ফুল কি দিছে গোলাবী ঠিক আছে এইটো চোৱা কমল পদুম ফুল এটো কি ৰঙৰ হয় গোলাবী অৰ্থাৎ গোলপীয়া ৰঙৰ হয় সূৰ্যমুখী অৰ্থাৎ সূৰ্যমুখী ফুল সূৰ্যমুখী ফুল কি হয় পীলা পীলা অৰ্থাৎ হালধীয়া এইটো চোৱা সূৰ্যমুখী ফুল হালধীয়া গেন্দা ফুল পীলা গোলাপ লাল সূৰ্যমুখী কি হয় পীলা কমল গোলাবী জেসমিন কি হয় সফেদ ইয়াতে তোমালোকে ফুলৰ নাম আৰু ৰংটো চাই লবা আৰু তোমালোকে নিজৰ ইচ্ছামতেও ফুল আৰু ৰং দিব পাৰা ঠিক আছে নেক্সট চাম হা शब्द और अर्थ ठीक है सुमन सुमन मतलब फूल ठीक है फ्लावर फूल उपवन उपवन मतलब बाग या बगीचा बाग बा बागीचार कथा कोৱা হৈছে धूप सूर्य का प्रकाश आतप माने সূৰ্যৰ প্ৰকাশ মানে সূৰ্যৰ পোহৰটো কৈছে पवन पवन माने हवा वायु ठीक है पवन माने हवा বা वायु कली अविकसित फूल कली माने अविकसित फूल जेटा फूलটো একদম ফুলি না যায় একদম সৰু হৈ থাকে হেতু अविकसित फूलটো कली বুলি কোৱা হয় चांदनी चांद का प्रकाश धूप होल सूर्य का प्रकाश ठीक है আৰু चांदनी होल चांद का प्रकाश माने चंद्रर पोहर नेक्स्ट आहा नहलाना नहलाना माने स्नान कराना नहलाना माने स्नान कराना माने गा धुआ ठीक है शोभा शोभा मतलब सुंदरता माने सौंदर्य ठीक है गगन गगन माने आकाश अंबर नीलिमा ठीक है समार्थक शब्द है अर्थও হয় गुंजन कोमल मधुर ध्वनि गुंजन माने एकदम कोमल मधुर ध्वनि एकदम শুনিবলৈ শুৱলা ঠিক আছে আশা কৰো এই অধ্যায়টোৰ অভ্যাস প্ৰশ্ন ভাগ তোমালোকে ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ